প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী লোৱা হৈছে। বিজেপি অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলা কৃষক মৰ্চা সহযোগত কৰ্মশালা, খেতি আৰু জৈৱিক খেতিৰ ওপৰত বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটী PWD কনভেনশ্যন চেণ্টাৰত এদিনীয়াকৈ অনুষ্ঠিত অনুষ্ঠান। উপস্থিত থাকে কৃষি মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কিষাণ মৰ্চা সভাপতি পংকজ বৰবৰা, সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য উপস্থিত থাকে। আমি জাতিটো এনেকৈ থাকিলে নহ'ব, আমি আমাৰ নিজৰ প্ৰডাকশ্যন কৰিব লাগিব। দালি, তেল, মাছ, মুৰ্গী, কণী প্ৰায় বস্তু বাহিৰৰ পৰাই আহে। যিসমূহ কাম আমি নিজেই কৰিব পাৰোঁ, তাৰ নামত আমি বাহিৰত কিয় পইচা দি আছোঁ? খোৱা সামগ্ৰীৰ অন্তত আমি নিজৰ ঠাইত উৎপাদন কৰিব পৰাটো ডাঙৰ কথা, মন্তব্য পীযুষ হাজৰিকাৰ। আমাৰ হাতত কিছু ভাষ্য আছে, আমি শুনাব বিচাৰিছোঁ সেই মন্তব্যসমূহ। খাৰুৱা তেলটো প্ৰডাকশ্যন য'ত ত'ত নহয়, আমি কৰোঁ বুলিলে কৰিব নোৱাৰোঁ। গতিকে খাৰুৱা তেলৰ কাৰণে আমি পৃথিৱীৰ অন্য দেশৰ ওপৰত ডিপেণ্ডেণ্ট। যেতিয়ালৈকে আমাৰ ৰিনিউৱেবল এনাৰ্জি বা ছ'লাৰ এনাৰ্জি বা আমাৰ ইলেক্ট্ৰিচিটি আৰু বহুত বেছি নহয়, আমি অলপ ওচৰত এনেকৈ ইথানল নহয় তেনেকৈ তেতিয়ালৈকে আমি খাৰুৱা তেলৰ ওপৰত পৰনিৰ্ভৰশীল হৈ থাকিম। কিন্তু মই এটা কথা আপোনালোকক ক'ব খুজিছোঁ, য'ত 70% মানুহ এখন দেশৰ কৃষক, তাত আমি কিয় তেল খেতি কৰিব নোৱাৰোঁ? তাত আমি কিয় পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে? কিয় আমি ভাৰতবৰ্ষই দালি বাহিৰৰ পৰা আনিব লাগে? কিয় আমি গাখীৰৰ প্ৰডাক্ট বাহিৰৰ পৰা আনিব লাগে? যদি খোৱা বস্তুখিনিও আমি কৰি লওঁ, মোৰ বোধেৰে 4 লাখ মান কোটি টকা ভাৰতবৰ্ষই বচাব পাৰিব। 4 লাখ কোটি টকা বচা মানে আমাৰ টকা আমাৰ তাতে থাকিল, প্ৰডাকশ্যন বাঢ়িল, খেতিয়কে বেছি কাম পালে। আজি এথানলৰ আপোনালোকে হয়তো গম পাইছে, এথানলত এতিয়া পেট্ৰলত 20% ব্লেণ্ডিং কৰে। এতিয়া ক'ৰবাত 80%টো আৰম্ভ কৰিছে। এথানল আপোনালোকে গম পায়নে? মানে পেট্ৰলত এথানল দি দিলে এথানলৰ দাম 80 টকা হৈ যায়। পেট্ৰলৰ দাম 80 টকা হৈ যায়। এতিয়া পেট্ৰলৰ দাম 105 টকা বা 106 টকা কিবা এটা হৈ আছে, কিন্তু এথানল মিহলি হোৱা পেট্ৰলৰ দাম এতিয়া 80 টকা। 20% হ'লে 80% হ'লেতো 50-60 ৰুপিজলৈ আহিব। নতুনকৈ আৰম্ভ কৰিছে। এই এথানল কিহৰ পৰা হয়? কুঁহিয়াৰৰ পৰা হয়, ব্ৰকেন ৰাইচৰ পৰা হয়, আৰু কিহৰ পৰা হয়? মাকৈৰ পৰা হয়। মানে কিহৰ যদি এথানল আমি বনাওঁ কি হ'ব? এতিয়া মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত এথানল মেচিন বা এথানল কোম্পানীৰ খুব বেছি সম্প্ৰসাৰণ কৰিছে। দুটা কাৰণত, খেতিয়কেও কাম পাব আৰু তেলৰ ডিপেণ্ডেঞ্চিটো কমিব। আৰৱলৈ বা অন্য দেশলৈকে বা ৰাছিয়ালৈকে তেলৰ নামত বেছি টকা পঠাব নালাগে। এতিয়া সেইকাৰণে আমি আৰু আমাৰ যদি ইয়াত এথানলৰ আমাৰ ইণ্ডাষ্ট্ৰী হয়, তেতিয়াহ'লে আৰু আমি কুঁহিয়াৰ খেতি কৰাৰ সুবিধা পাম, আৰু আমি ধান খেতি কৰাৰ সুবিধা পাম, আৰু আমি মাকৈ খেতি কৰাৰ সুবিধা পাম, আৰু দামো বাঢ়িব। ছেকেণ্ড কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। মই এতিয়া 12:30 বজাত মোৰ এখন মিটিং আছে। আমাৰ চৰকাৰে পাম অইল খেতিৰ কাৰণে কেইটামান কোম্পানীক নিয়োগ কৰিছিলে। কাৰণ মই অলপ এতিয়া লাহে লাহে বুজিম, মই ইমান নাজানিছিলোঁ, আজি হয়তো অলপ বেছিকৈ বুজিম। পাম অইলটো য'ত ত'ত যোনে তোনে কৰিব নোৱাৰে। পাম অইলৰ পুলি বাহিৰৰ পৰা আনিব লাগে, খুব বেছি এটা এক্সপেঞ্চিভ বা খুব বেছি এটা ছিষ্টেমেটিক ৱেইট কৰিবলগীয়া কথা। গতিকে কেইটামান কোম্পানীক অসম চৰকাৰে তাৰ কাৰণে নিয়োগ কৰিছে, তেওঁলোকে চালুকীয়া অৱস্থাত আছে। তাৰ কাৰণে মোৰ 12:30 বজাত এখন মিটিং আছে। এতিয়া মই কি ক'ব খুজিছোঁ, আমি যদি এই পালছ মানে আমি যদি দালিৰ খেতি বেছিকৈ কৰিব পাৰোঁ, মগুৰ মাহে হওক, মাটিমাহে হওক, ৰহৰ দাইলেই হওক, যদি আমি বেছি কৰিব পাৰোঁ বা যদি আমি লাহে লাহে পাম অইল কৰিব পাৰোঁ, আমাৰ দেশখন কি হ'ব? চেল্ফ ডিপেণ্ডেণ্ট হ'ব। 4 লাখ 5 লাখ কোটি টকা ভাৰতবৰ্ষৰ বাহিৰলৈকে নাযাব। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে পৰম্পৰা ধানটো কৰিবই লাগিব। মই কেইদিনমানৰ আগৰ পৰা কৈ আছোঁ, কাৰণ ময়ো খেতিয়ক, গতিকে মই অলপ চলপ খেতি কৰোঁ কাৰণে মোৰ এক্সপিৰিয়েঞ্চ আছে। ধানৰ লাভটো একেবাৰে কম। ধানত লাভ কিমান হয়? এবিঘা মাটিত 12-15 হাজাৰ টকা, তাতকৈ হয় নেকি কওকচোন? খেতিয়ক কোন কোন আছে ইয়াতে? 12-15 হাজাৰতকৈ ধানত লাভ হয় নেকি? হা? মাকৈ কৰিলে কিমান লাভ হয়? মাকৈ কোনোবাই খেতি কৰিছে নেকি?